নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰ পৰা স্বাগতম জনাইছোঁ। লৈছোঁ এক নতুন বিজ্ঞাপনৰ খবৰ। বিজ্ঞাপনটো এইবাৰ ওলাইছে আপোনাৰ BTID গভৰ্ণমেণ্টৰ ফালৰ পৰা। এতিয়া চাওক, গভৰ্ণমেণ্ট অফ BTIৰ যি অফিচিয়েল ফেচবুক পেজ আছে, এই ফেচবুক পেজত আপোনাৰ এইটো এডভাৰটাইজমেণ্ট মুকলি হৈছে। আৰু ইয়াতে লিখিছে বোলে এপ্লিকেশ্যনছ আৰ ইনভাইটেড অন এ ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ বেচিছ ফৰ দ্য ডাটা এণ্ট্ৰি অপাৰেটৰ পজিশ্যন ইন চাৰ্কল অফিচাৰ্ছ ইন BTIৰ। অৰ্থাৎ BTIDত যিসমূহ চাৰ্কল অফিচ আছে, এই চাৰ্কল অফিচসমূহত ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্ট হিচাপে এই পোষ্টসমূহ মুকলি হৈছে। চাওক, ইয়াতে আপুনি কেনেকৈ এপ্লাই কৰিব, ইয়াৰ লাষ্ট ডেট কিমান, শিক্ষাগত অৰ্হতা কি লাগিব, সবিশেষ জনাম ভিডিঅ'টোত। যদি আপুনি চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাই থাকিবলৈ। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ইয়াতে লিখিছে টু এপ্লাই ভিজিট ইউৰ নিয়াৰেষ্ট চাৰ্কল অফিচ। যদি আপুনি এই পোষ্টটোত এপ্লাই কৰিব বিচাৰে তেনেহ'লে যদি আপুনি BTIDত বসবাস কৰে তেনেহ'লে আপোনাৰ ওচৰৰ যিটো চাৰ্কল অফিচ আছে সেই চাৰ্কল অফিচত আপুনি ভিজিট কৰিব লাগিব, অৰ্থাৎ যাব লাগিব। তাৰপিছত চাওক, ইয়াতে লিখিছে লাষ্ট ডেট টু এপ্লাই এপ্লিকেশ্যন। ইয়াতে লিখিছে আপোনাৰ যি লাষ্ট ডেট আছে এপ্লিকেশ্যন অনলাইন কৰা সেইটো হ'ল আপোনাৰ 7 মাৰ্চ 2024। গতিকে আজি হ'ল আপোনাৰ 2 তাৰিখ, 7 মাৰ্চ, মাত্ৰ 5 দিন আছে হাতত। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্টত, তেতিয়া আপুনি সোনকালে কৰক, বেছি সময় আপোনাৰ হাতত নাই। নটিছখনত লিখিছে এপ্লিকেশ্যন ইন ষ্টেণ্ডাৰ্ড forms are invited on first come first basis from the intending candidates for engagement as data entry operator temporarily in the circle offices for receiving applications through special camps under mission Bijamurthi 1.0, অর্থাৎ মিশন বিজয়মূৰ্তি যি আপোনাৰ আঁচনি স্কিম চলি আছে, মাটিৰ যি নামজাৰি হওক বা মাটিৰ মেধিকৰণ, সেইসমূহৰ এই কামবোৰৰ বাবে আপোনাৰ এইটো অনলাইন প্ৰচেছ আৰম্ভ হৈছে আৰু তাৰ বাবে এই পোষ্টটো মুকলি হৈছে। চাওক, লিখিছে দ্য ৰেছপনচিবিলিটিজ উইল ইনক্লুড স্কেনিং অফ ডকুমেণ্টছ, ডাটা এণ্ট্ৰি এণ্ড আপলোডিং দ্য এপ্লিকেশ্যনছ অফ দ্য ছাৰ্ভিচ। অৰ্থাৎ যি ডাটা এণ্ট্ৰি অপাৰেটৰ হ'ব, ইয়াৰ আপোনাৰ যি ৰেছপনচিবিলিটি হ'ব, আপোনাৰ ডকুমেণ্টসমূহ স্কেন কৰা হ'ব আৰু ডাটা এণ্ট্ৰি কৰিব লাগিব এইসমূহ অনলাইনত। ইয়াৰ হ'ল এইটো আপোনাৰ জব প্ৰফাইল হ'ব, যি আপোনাৰ ডিউটিছ আছে, ৰেছপনচিবিলিটি আছে। চাওক, এতিয়া লিখিছে এতিয়া ইণ্টাৰেষ্টেড ইয়ত শ্বুড হেভ দ্য ফল'য়িং। এতিয়া যিসকলে আপোনাৰ এই জবৰ প্ৰতি আগ্ৰহী তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকে কিছুমান পইণ্ট দিছে। এই পইণ্টসমূহ আপোনাৰ থাকিব লাগিব, এলিজিবল হ'ব লাগিব। চাওক, লিখিছে দ্য কেণ্ডিডেট মাষ্ট ছাবমিট দেয়াৰ বায়'ডাটা ছাবমিট কৰিব লাগিব তেওঁলোকে এখন। তাৰপিছত লিখিছে দ্য কেণ্ডিডেটছ হেভ টু চাইন এ নন ডিছক্ল'জাৰ এগ্ৰিমেণ্ট, এখন নন ডিছক্ল'জাৰ এগ্ৰিমেণ্ট বনাব লাগিব কেণ্ডিডেটসমূহে। তাৰপিছত লিখিছে দ্য কেণ্ডিডেট মাষ্ট ফাৰ্নিছ এ ভেলিড আইডেণ্টিটি প্ৰুফ, আধাৰ অৰ পেন কাৰ্ড এণ্ড SBI বেংক একাউণ্ট। কেণ্ডিডেটসমূহৰ SBI বেংক একাউণ্ট থাকিব লাগিব আৰু আধাৰ আৰু পান কাৰ্ড থাকিব লাগিব এখন ভেলিড ID প্ৰুফ হিচাপে। তাৰপিছত লিখিছে দ্য কেণ্ডিডেট মাষ্ট হেভ হিজ অন লেপটপ। যিসমূহ কেণ্ডিডেট আছে তেওঁলোকৰ নিজৰ লেপটপ থাকিব লাগিব। লিখিছে দ্য কেণ্ডিডেট মাষ্ট হেভ মটৰচাইকেল স্কুটাৰ ফৰ মুভমেণ্ট টু দ্য লোকেশ্যন অফ দ্য কেম্প। কেণ্ডিডেটসমূহৰ স্কুটি, মটৰচাইকেল, বাইক থাকিব লাগিব। তাৰপিছত লিখিছে দ্য কেণ্ডিডেট শ্বুড প্ৰচেছ স্কিলছ ৰিলেটেড টু কম্পিউটাৰ এপ্লিকেশ্যন। অৰ্থাৎ কেণ্ডিডেটসমূহ যি কম্পিউটাৰ এপ্লিকেশ্যন আছে সেইসমূহ স্কিল থাকিব লাগিব, মানে তেওঁলোকে অনলাইন কাম জনা হ'ব লাগিব, এপ্লিকেশ্যন কেনেকৈ অনলাইন কৰে সেইসমূহ জানিব লাগিব। দ্য কেণ্ডিডেট শ্বুড বি ফেমিলিয়াৰ উইথ গভৰ্ণমেণ্ট ৱেবছাইট ইণ্টাৰফেচেছ। অৰ্থাৎ যি গভৰ্ণমেণ্ট ৱেবছাইট আছে তেওঁলোকৰ এই ইণ্টাৰফেচসমূহ কেনেকৈ কি কৰিব লাগে, কেনেকৈ ৱেবছাইট ভিজিট কৰিব লাগে সেইসমূহ অকণমান জনা থাকিব লাগিব। লাষ্টৰ যিটো পইণ্ট আছে 8 নম্বৰত, চাওক তাত লিখিছে, চাওক, সি শ্বুড বি এ ৰেচিডেণ্ট অফ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। লাষ্টত লিখিছে, এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় বহুত। যদি আপুনি মানে BTIৰ বাসিন্দা নহয় তেতিয়াহ'লে আপুনি এই জবটো নাপাব। এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। এইটো 8 নম্বৰ লিখিছে, আপুনি BTIৰ বাসিন্দা হ'ব লাগিব, এইটো কম্পালচৰি। তাৰপিছত লিখিছে দ্য ৰিমুনাৰেশ্যন উইল বি গিভেন অন দ্য বেচিছ অফ পাৰফৰ্মেঞ্চ। আপোনাৰ যি পাৰফৰ্মেঞ্চ হ'ব, আপোনাৰ যি কাম হ'ব, কৰ্মদক্ষতা, ইয়াৰ ওপৰত আপোনাৰ যি চেলাৰী বা যি আপোনাৰ দৰমহা তাৰে সেইটো দিয়া হ'ব। Interested candidates are requested to submit application to the circle officer before 7 March 2024. অৰ্থাৎ যিসমূহ কেণ্ডিডেট ইণ্টাৰেষ্টেড আছে জবটোৰ প্ৰতি তেওঁলোকে 7 মাৰ্চৰ আগত চাৰ্কল অফিচসমূহত তেওঁলোকৰ যি এপ্লিকেশ্যন আছে ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত বায়'ডাটাৰ লগত ছাবমিট কৰিব লাগিব। এইটো আছিলে আপোনাৰ নটিফিকেশ্যন BTID গভৰ্ণমেণ্টৰ ফালৰ পৰা। তো ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। ধন্যবাদ।